নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ আহি পৰিছে পুনৰ নগাঁও জিলাৰ আণ্ডাৰত আপোনালোকৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে সহায়ক আৰু ডিইউ পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত য'ত আপোনালোকৰ ভেকেন্সিবিলাক থাকিব সমাজ কল্যাণ বিভাগৰ আণ্ডাৰতে ভেকেন্সি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা নগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সি মান সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেন্সি মান এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব কিমান দৰমহা দিয়া হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সি মান এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল নগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা যিকেইটা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সিৰ অভাৱিত আপোনালোকে চাব পাৰে প্ৰথমতে আপোনালোকে ভেকেন্সিৰ ফুল ডিটেইলছখিনি চাই লওক যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব তো প্ৰথমটো ভেকেন্সি আপোনালোকে চাব পাৰে যে একাউণ্ট এছিষ্টেণ্ট পদৰ কাৰণে এটা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সি মানে চেলাৰীটো আপোনালোকে চাব পাৰে যে 19,000 টকাকৈ দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে ভেকেন্সি মানে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰি থৈছে নাইবা যদি আপোনালোকে ডিপ্ল'মা কমপ্লিট কৰিছে একাউণ্টেণ্টত তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে একাউণ্টছত ডিগ্ৰী বা ডিপ্ল'মা কমপ্লিট কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সি মাৰ কাৰণে এলিজিবল হয় তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মাৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 38 বছৰ বয়সলৈকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সি মাৰ কাৰণে এলিজিবল হয় লগতে আপোনালোকে সিলেকশ্যনো পাই যাব য'ত আপোনালোকৰ এছচি কেনেছৰ কাৰণে থাকিব 5 বছৰ ওবিচি কেনেছৰ কাৰণে থাকিব 3 বছৰ আৰু পিডব্লিউডি কেনেছৰ কাৰণে থাকিব 10 বছৰৰ সিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰে ইয়াৰে 2 নম্বৰ ভেকেন্সিটো আপোনালোকে চাব পাৰে যে ডাটা এন্ট্ৰি অপাৰেটৰ পদৰ কাৰণে এটা পদৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সি মাৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 10,400 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে এই ভেকেন্সি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থকা হ'ব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব পাৰে এই ভেকেন্সি মতে আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব অৰ্থাৎ মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 38 বছৰ তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব পাৰে তো সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে এছিষ্টেণ্ট একাউণ্টৰ ভেকেন্সি আছে লগতে আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো আপোনালোকে যিটো পোষ্টতে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব পোষ্টৰ কাৰণে আপোনালোকৰ যথেষ্ট ভাল পৰিমাণৰ চেলাৰীও দিয়া হ'ব তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব তো যিকেইটা ভেকেন্সি আছে ভেকেন্সি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে 31/7/2025 হৈছে এপ্লাই কৰাৰ অন্তিমটো তাৰিখ তো আপোনালোকে চাব পাৰে যে 31 জুলাইৰ আগতে আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব লগতে এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত গৈ পাই যাব তাৰ পৰা আপোনালোকে ভেকেন্সি মাৰ ডিটেইলছখিনি ভালদৰে চাই আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব পাৰিব এইকেইটা আছিলে ভেকেন্সিৰ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে নগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত দুটাকৈ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে এছিষ্টেণ্ট একাউণ্ট পদৰ ভেকেন্সি আছে লগতে আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কেৱল তেতিয়াহ'লে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ।